দাদা কিবা এষাৰ কওক। ক'ব লগাটো নাই, চালো আৰু বহুত ভাল হৈছে আৰু সকলোকে জনাইছো যে সকলো চাবলৈ আহক, তাৰে সেইটোৱে আৰু ক'ব পৰা নাই। চাইটো ভাল লাগিছে, জুবিন দাক ওচৰৰ পৰা ক'বলৈ দেখা নাই। ছবিখন কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, আৰু বহুত ভাল লাগিছে। বহুখিনি সংযোগ আছে বুলি কৈছে ছবিখন। বহুতখিনি সংযোগ আছে যেন জুবিন দাৰ জীৱনৰ গোটেইখিনি যেন আমি ইয়াতে দেখা পাইছো, মানে ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। বহুত ভাল লাগিছে, কিন্তু চিনেমাখন বহুত ভাল লাগিছে। আমি সেইকাৰণে বহুত দুখ লাগিছে, কিয় তেওঁক এনেকুৱা কৰিলে আৰু একো ক'বলৈ মন যোৱা নাই, কিন্তু বহুত বেয়া লাগিছে। আমাৰ সকলোৰে মৰমৰ জুবিন দাক লৈ গ'ল তেওঁলোকে অন্যায় কৰি। ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে, কাৰণ ইমান উজ্জ্বল নক্ষত্ৰ তেওঁ আমাৰ সকলোৰে মৰমৰ। আমি আজিও কোনেও হজম কৰিব পৰা নাই কথাটো যে এটাৰ পিছত এটা জুবিনদাৰ ক্ষেত্ৰত অভিলেখ হৈছে। মই ভাবো যে ইমান ৰাতিপুৱা সমগ্ৰ বিশ্বত ক'তো হয়তো চিনেমা হল খোলা নাথাকে, আজি ৰাতিপুৱা 4:25 প্ৰথম দৰ্শনী হ'ব। এয়াও এক বিশ্ব অভিলেখ হ'ব। মোৰ চাব ইচ্ছা যায়, তাৰ কাৰণে মই চাব আহিছো পাপা মাৰ লগত। আমি বেলেগ ক'ব নিবিচাৰো, এটাই বিচাৰো সোনকালে আমাক জুবিন গাৰ্গৰ কাৰণে ন্যায় লাগে, সেইটোৱে বিচাৰিছো আমি।